हेलो बंधुসকল আজি লৈ আহিছোঁ ইউটিউবত ইনষ্টাগ্ৰাম টেলিগ্ৰাম এইবিলাক লিংক কেনেকৈ ডেছক্ৰিপশ্যনত এড কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। তো প্ৰথমত ক্ৰম বজাৰত আহিব লাগিব, তাৰপিছত ইউটিউবত ক্লিক কৰিব লাগিব। এতিয়া ওপৰত লগো আছে ইউটিউবৰ, তাতে এবাৰ ক্লিক কৰিব লাগিব। ইয়াৰ পিছত এতিয়া ভিউ চেনেলত ক্লিক কৰিব লাগিব এবাৰ। এতিয়া চেনেল কাষ্টমাইজ ইয়াতে ক্লিক কৰিব লাগিব এবাৰ। এতিয়া মই ইউটিউব বেনাৰ লগাম, তো মই চেঞ্জ কৰিম ইউটিউব বেনাৰ। তো এইটো কাম কৰিব লাগিব। তো আপোনালোকে যদি কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। চেঞ্জ কৰি দি আপলোড কৰি দিব বেনাৰটো বনাই। ইউটিউব লগো দিব পাৰিব, ইউটিউব ৱাটাৰমাৰ্কো দিব পাৰিব, আপলোড কৰিব পাৰিব। অপেনত ক্লিক কৰিব। তাৰপিছত মই চিলেক্ট কৰি দিছোঁ ইউটিউব বেনাৰ। চিলেক্ট কৰাৰ পিছত এতিয়া ডান কৰি দিম, ছেভ কৰি দিম, মানে অটোমেটিকলি হৈ যাব। দিয়াৰ পিছত পাব্লিছ কৰিব লাগিব। মই পাব্লিছ কৰি দিম। এতিয়া মোৰ ইউটিউব বেনাৰ আপলোড হৈছে, এতিয়া পাব্লিছ কৰি দিম। ইয়াতে তিনিটা অপশ্যন আছে, তিনিটাই কৰিব লাগিব যদি ভালদৰে ইউটিউব চলাব বিচাৰে। পাব্লিছ কৰি দিছোঁ। এতিয়া লাষ্টত ইয়াতে আহিছোঁ। ইয়াতে অহাৰ পিছত তলত আছে এড লিংকত ক্লিক কৰিব লাগিব, আৰু কোনটো লিংক আপলোড কৰিব ইনষ্টাগ্ৰাম, সেই ইনষ্টাগ্ৰাম লিখিব লাগিব। যদি টেলিগ্ৰাম কৰে তেনেহ'লে টেলিগ্ৰাম লিখিব লাগিব। মই যেনেকুৱা কৰি দিছোঁ ঠিক তেনেদৰে এড লিংক বহুৱাই তাৰপিছত URL কোড বহাব লাগিব, তাৰপিছত পাব্লিছ কৰিব লাগিব। মই ইনষ্টাগ্ৰাম ইয়াতে লিখি দিছোঁ। এতিয়া URL ইনষ্টাগ্ৰামৰ পৰা ল'ব লাগিব। তো এতিয়া ইনষ্টাগ্ৰামত যাম। ইনষ্টাগ্ৰামত অহাৰ পিছত এতিয়া তলত লগত ক্লিক কৰিব লাগিব। লগত ক্লিক কৰি দিছোঁ। এতিয়া শ্বেয়াৰ প্ৰফাইল ইয়াতে ক্লিক কৰিব লাগিব, লিংকটো ল'ব লাগিব। এতিয়া কপি কৰিব লাগিব, কপি অপশ্যনত ক্লিক কৰিব লাগিব এবাৰ। মোৰ লিংকটো কপি হৈ গৈছে, এতিয়া পেষ্ট কৰি দিম ইয়াতে আহি। মই পেষ্ট কৰি দিছোঁ। এনেকুৱা কৰি লিংকটো এড কৰিব পাৰিম ডেছক্ৰিপশ্যনত ইউটিউবৰ। তো মই ইনষ্টাগ্ৰামৰ লিংক পেষ্ট কৰি দিছোঁ। যদি আৰু দিব পাৰিব, এড লিংকত ক্লিক কৰিব, হোৱাটছএপৰ লিংকটো শ্বেয়াৰ কৰিব পাৰিব। প্ৰথমে হোৱাটছএপ লিখিব লাগিব, তাৰপিছত হোৱাটছএপত যাই URL কপি কৰিব লাগিব, তাৰপিছত ইয়াতে পেষ্ট কৰি দিব লাগিব। পেষ্ট কৰি দিয়াৰ পিছত ওপৰত পাব্লিছ আছে, তাতে পাব্লিছত ক্লিক কৰি দিব। তো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব।